শিৱসাগৰ জিলাত এটা বিশেষ খেলিমেলি হৈছে। সেই খেলিমেলিটো হ'ল ই-পোষ্ট মেচিনত আমি চাউল, দালি, চেনি, নিমখ ডিষ্ট্ৰিবিউশ্যন কৰোঁ। এই ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত আমাৰ দোকানীসকলে দালি, চেনি, নিমখ ডিষ্ট্ৰিবিউশ্যনৰ ই-পোষ্ট মেচিনত আমাৰ জিৰ' আছে। কিন্তু কমিশ্যনাৰ অফিচৰ পৰা যিটো লিষ্ট ওলাইছে বা যিটো কপি ওলাইছে তাত কিন্তু আমাৰ দোকানীসকলৰ ব্লেঞ্চ দেখাই দিছে, ষ্টক দেখাইছে। ই-পোষ্ট মেচিনত জিৰ', কমিশ্যনাৰৰ পৰা অফিচৰ পৰা অহা যিটো সেইটোত আমাৰ ষ্টক দেখাইছে। আৰু এনেকুৱা হৈছে কিছুমানৰ জিৰ' হৈ গৈছে কিন্তু তেওঁ তাত আকৌ ষ্টক দেখাইছে। গতিকে এই বিষয়টোৰ ওপৰত শিৱসাগৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগ, অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়ববীয়াসকলক মই অনুৰোধ জনাওঁ, এই খেলিমেলিটো আপোনালোকে নিষ্পত্তি কৰিব লাগে। এনেকৈ হ'লে আমাৰ দোকানীসকলৰ বহুত অসুবিধা হ'ব। আৰু যিখিনি অসুবিধাৰ কাৰণে আমাৰ দোকানীসকলে এতিয়া দিনে ৰাতিয়ে চিন্তাৰ বিষয়ে পৰিছে আৰু তেওঁলোকে অলৰেডি পইচা ভৰিবলগীয়া হৈছে। চৰকাৰে এটা নিৰ্দেশ উলিয়াই দিলে যে ষ্টক থকাৰো পইচা দিব লাগিব, কিন্তু তেওঁলোকে অলৰেডি ষ্টক নাই, নীল হৈ আছে। নীল থকাৰ পিছতো তেওঁলোকৰ আকৌ 15 পেকেট, কাৰোবাৰ 10 পেকেট, কাৰোবাৰ 5 পেকেট, এইবিলাকৰ মানে তেওঁলোকে ওপৰঞ্চি পইচা চৰকাৰক ধৰিবলগীয়া হৈছে। আৰু যিবিলাকৰ ষ্টক আছে তেওঁলোকৰ আকৌ জিৰ' হৈ আছে। যিবিলাকৰ ষ্টক আছে তেওঁলোকৰ আকৌ জিৰ' হৈ আছে। গতিকে মই কমিশ্যনাৰ অফিচ তথা শিৱসাগৰ জিলাৰ খাদ্য অসামৰিক যোগান বিভাগক এই বিষয়টোৰ ওপৰত অতি সোনকালে তদন্ত কৰি উচিত বিচাৰ ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু যিসকলে ওপৰঞ্চি পইচা ভৰিছে তেওঁলোকৰ পইচাখিনি ঘূৰাই দিব লাগে। সেয়ে মই আপোনালোকৰ জৰিয়তে এই বাৰ্তাটো প্ৰেৰণ কৰিছোঁ। আজি আমি প্ৰেছ মিট পাতিলোঁ। আমাৰ এজন সতীৰ্থ ইয়াত এই কাৰণেই মৃত্যুবৰণ কৰিবলগীয়া হ'ল। যিটো কাৰণে মৃত্যুবৰণ কৰিবলগীয়া হ'ল, আমাৰ যদি মাহেকৰ কমিশ্যনটো মাহেকত পালোহেঁতেন আৰু 2 মাহৰ কমিশ্যন আমাৰ যোৱা 12 মে' তাৰিখে আহি গৈছিলে, 12 মে' তাৰিখৰ ভিতৰত যদি 15 মে'ৰ আগত যদি আমি কমিশ্যনখিনি পালোহেঁতেন, এই ব্যক্তিজনে হয়তো আজি মৃত্যুক আঁকোৱালি ল'বলগীয়া বা তেনেকুৱা এটা পন্থা বাছি ল'ব নেলাগিলহেঁতেন। গতিকে মই ইয়াৰ জৰিয়তে চৰকাৰক, বৰ্তমান অসমৰ নৱনিৰ্বাচিত চৰকাৰ হৈছে আৰু খাদ্য অসামৰিক যোগান বিভাগক জনাব বিচাৰোঁ যে আমাৰ মাহেকৰ কমিশ্যন যদি আমি মাহেকত নেপাওঁ, তেতিয়াহ'লে হয়তো আগন্তুক দিনত আৰু এনেকুৱা কোনে এনেকুৱা ৰাস্তা বাছি ল'ব লাগিব আমি আৰু ক'ব নোৱাৰিম। গতিকে মই অনুৰোধ জনাইছোঁ আমাৰ এইখিনি কথাত যাতে আপোনালোকে গুৰুত্ব দিয়ে। যে যোৱা 20 মে' তাৰিখে আমাৰ সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ সমবায় সমিতিৰ অন্তৰ্গত বলিয়াঘাটৰ এগৰাকী আমাৰ সুলভ মূল্যৰ দোকানী, আমাৰ সহযোগী কৰ্মী অকালতে তেখেতে আত্মঘাতী কৰিবলগীয়া হ'ল। যিহেতু আপোনালোকে নিশ্চয় জানে, অসম চৰকাৰৰ অভিলাষী আঁচনি যোৱা নৱেম্বৰ মাহৰ পৰা এই মে' মাহলৈকে যি 7 মাহৰ যি দালি, চেনি, নিমখ ৰেহাই মূল্যত হিতাধিকাৰীৰ বাবে আবণ্টন দিছিল, এই সামগ্ৰীসমূহ তেখেতে বিতৰণ কৰাৰ পাছত যথা সময়ত আৰ্থিক দৈন্যতাৰ কাৰণে তেখেতে সময়মতে পইচাটো চৰকাৰক পৰিশোধ কৰিব নোৱাৰিলে। তাৰ কাৰণে তেখেতে যথেষ্ট হীনমান্যতাত ভুগিলে আৰু চৰকাৰী যিটো হেঁচা, এই হেঁচাৰ প্ৰকোপত তেখেতে ভাৰসাম্য হেৰুৱাই নিজৰ পৰিয়ালত একমাত্ৰ যি এজনী ছোৱালী আৰু পত্নীসহ এৰি থৈ তেখেতে অকালতে এটা ডেকা বয়সত তেখেতে আত্মহত্যা কৰিলে। এইটো অতিকে মৰ্মান্তিক ঘটনা। আমি আশা কৰিম অনাগত দিনত যাতে অসমৰ কোনো এগৰাকী সুলভ মূল্যৰ দোকানী এই ধৰণৰ অৱস্থা নহয়। তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক আমি আহ্বান জনাম যাতে দোকানীসকলৰ যিটো মাহেকীয়া আমাৰ যিটো কমিশ্যন, চাউল বিতৰণৰ যিটো কমিশ্যন, এই কমিশ্যনটো যাতে আমাক মাহে মাহে দিয়ে। আৰু ইয়াৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগে। আপোনালোকৰ যোগেদি আমি অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী মহাশয়লৈ আমি আহ্বান জনাইছোঁ, তাৰ এটা উচিত তদন্ত হ'ব লাগে। পৰিয়ালটোক চৰকাৰীভাৱে সংস্থাপন কৰিব লাগে, লগতে তেখেতৰ এটা ক্ষতিপূৰণ অসম চৰকাৰৰ পৰা যাতে পৰিয়ালটো পোহপাল দিবৰ কাৰণে ছোৱালীজনীক যিটো পঢ়ুৱাৰ যিটো খা খৰচ, সেইটো অসম চৰকাৰে দায়িত্ব বহন কৰিব লাগে। লগতে তেখেতক পৰিয়ালটোক সংস্থাপিত কৰিবৰ কাৰণে অতি কমেও 10 লাখ টকাৰ এটা ক্ষতিপূৰণ অসম চৰকাৰক দিবৰ কাৰণে আমি ৰাজ্যিক সমিতিৰ পৰা অতি বিনম্ৰতাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক আমি আহ্বান জনাইছোঁ। আৰু অনাগত দিনত যাতে এনেকুৱা ধৰণৰ কোনো পৰিস্থিতি নহয়, সেইকাৰণে আমি অসম চৰকাৰক এইটো আহ্বান জনাইছোঁ যাতে আমাৰ দোকানীসকলৰ যিটো প্ৰাপ্য কমিশ্যন, এই কমিশ্যনটো মাহে মাহে দিলে দোকানীসকলে নিশ্চিতভাৱে চৰকাৰী সকলো আঁচনি আমি সফল কৰি থকাৰ পাছত আমাক যদি চৰকাৰে সহযোগ নকৰে, নিশ্চিতভাৱে আমাৰ
দোকানীসকল চলাত যথেষ্ট অসুবিধা হ'ব। এই কথাটো চৰকাৰে খুব গুৰুত্ব সহকাৰে বিবেচনা কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।